Good morning guys. কি খবৰ? সকলোকে হেপী হোলি। এয়া ৰাতিপুৱা আজি আমাৰ আৰম্ভ কৰিছো। এয়া ধূপ ধুনা দিলো। এতিয়া আৰু পাকঘৰত কাম আছে অলপমান। মন্দিৰত প্ৰসাদ দিব যাম। এয়া ইফালে মিক্সিত পিঠাগুড়ি খুন্দি আছো মাৰ লগত। মই খুন্দি দি আছো, মায়ে চালি আছে পিঠা বনাবৰ কাৰণে। তেলৰ পিঠা মন্দিৰত দিব লাগিব প্ৰসাদৰ লগত, আমাৰ ঘৰৰ মন্দিৰত। তাকে মাক কৈ আছো আৰু চাউল মাই থৈ দিব কৈছে। মন্দিৰতো আৰু লৈ যাব লাগিব, আমাৰ ৰাজহুৱা মন্দিৰ যে আছে য'ত আমাৰ দৌল উৎসৱ হয়, তাত যাম আমি। এয়া মিষ্টাৰে নাৰিকল চুকি দি আছে। আমাৰ ইফালৰ প্ৰসাদ আকৌ নাৰিকল চুকা থাকে প্ৰসাদত, বুট মুগ অলপমান থাকে, চাউল থাকে বেছিকৈ, তাতে আৰু নাৰিকল চুকা দিওঁ, সেনেকৈ বনাওঁ। তাকে মিষ্টাৰে চুকি দি আছে নাৰিকলখিনি। মই প্ৰসাদৰ যোগাৰ কৰি আছোঁ, ফল মূলখিনি কাটি লৈ আছোঁ। পিঠাগুড়ি খুন্দা হ'ল, এতিয়া মায়ে পিঠা বনাব আৰু লাড়ু বনাব দুটামান, বেছি নবনায়, এনে ভগৱানক দিয়াৰ কাৰণে। যিহেতু আমি নাখাওঁ আৰু ৰাজহুৱা মন্দিৰত যাম, সেইবাবে প্ৰসাদৰ ইয়াতে প্ৰসাদ দি এনেকৈ থৈ যাম, আহি আৰু খাম প্ৰসাদ। এয়া বুট মুগ দিছোঁ, নাৰিকল চুকা নাৰিকল আৰু ফল মূলখিনি এনেকৈ দিছোঁ ছাইডত। তাতে আৰু কেঁচা গাখীৰ দিম আৰু চেনি দিম। আমাৰ ইফালে এনেকৈ বঙাইগাঁৱত এনেকৈ প্ৰসাদৰ যোগাৰ কৰে আৰু বুট মুগো দিয়ে এক্সট্ৰাকৈ, আমাৰ ভালৰ নিচিনাকৈ। ইফালে পিঠা বনাই আছে মায়ে। এয়া ভাজা পিঠাগুড়ি মিঠৈৰে সানিছে, মাৰি লৈছে আটাৰ নিচিনা, লৈ আৰু নাৰিকল সোমাই দিছে ভিতৰত। ইয়াত মায়ে চেপটো কৰিছে, ইফালে বাইদেৱে বনাই আছে পিঠাকেইটা, ভাজি আছে। ভাজি আৰু মন্দিৰত প্ৰসাদ দিব লাগিব, মিষ্টাৰে দিব প্ৰসাদখিনি মন্দিৰত। এয়া পিঠা আমাৰ ৰেডি, দুখনমান আছে, বেছি বনোৱা নাই। এইফালে মন্দিৰত এয়া প্ৰসাদৰ যোগাৰ কৰা হৈছে, লাড়ু পিঠা একেলগে দিছোঁ তাতেই লগ কৰি। ইফালে ৰঙো আনিছোঁ, ৰং দিব লাগিব। এইফালে মই কল দিয়া হোৱা নাছিল, কলখিনি দি দিলোঁ। এইফালে ভাতিজী আৰু ভাগিনীটোৱে ফুল হেৰি কৰি আছে মন্দিৰত নিয়াৰ কাৰণে, ৰাজহুৱা মন্দিৰত যামগৈ, তাতে লৈ যোৱাৰ কাৰণে ফুল সিহঁতে আনিল, তুলি আনি এতিয়া ভৰাই আছে পলিথিনত। এইফালে আৰু ল'ৰাটোৱে ভিডিঅ' কৰি আছে এইবিলাক, মই এইফালে কিবা কৰি থাকোঁতে। আৰু এই কালাৰ আমাৰ, আৰু এই ৰৈ এনেকে কৰি আছে। বাবা এয়া প্ৰসাদ দিয়া হোৱাৰ পিছত গোটেই সেৱা ল'লোঁ সকলোৱে মিলি ঘৰৰ। এইফালে মায়ে ফটা আনি দিছে সেন্দুৰৰ, তাকে লগাই দিব দিছে মোক, তাকে লগাই আছোঁ মই এজন এজনকৈ। এতিয়া আমি প্ৰসাদ দিয়া হ'ল, এতিয়া গৈ আছোঁ আমি ৰাজহুৱা মন্দিৰৰ কাৰণে। এয়া মিষ্টাৰ আৰু আগত গৈছে, মা ভাতিজী ভাগিনী আৰু মোৰ ল'ৰাটো, সিহঁতে আগত গৈছে, পথাৰেদি গৈছোঁ আমি। এয়া আহি পালোঁ তাতে আৰু প্ৰসাদখিনি এতিয়া এয়া থৈ দিছোঁ, ডাইনিং টেবুল দিছে প্ৰসাদবিলাক থোৱাৰ কাৰণে, বিৰাট ডিচিপ্লিন ইয়াতে বস্তুবিলাক। এইফালে থৈ দিছোঁ, তাতে নাম্বাৰ লিখি দিছে, আমি 4 নম্বৰত পৰিছোঁ প্ৰসাদটো দিয়াৰ কাৰণে। নাম লিখি দিছোঁ, আমাৰ ঘৰৰ মানুহ কাৰ কাৰ কাৰণে অৰ্পণ কৰিছোঁ প্ৰসাদখিনি, সেইবিলাক লিখি দিব লাগে। বিৰাট ডিচিপ্লিন আৰু ছিষ্টেমেটিক হয় বস্তুবিলাক। এইফালে এটা আটা হয়, লগ পাইছোঁ, তাকে কথা পাতিছোঁ অলপমান। মই নাথাকোঁ যে, বহুত দিনৰ মূৰত দেখা পায়, সেইকাৰণে মাতে আৰু মানুহখিনিয়ে, সেনেকুৱা। এইফালে ল'ৰাটোৱে কালাৰ ঘঁহি আছে, হাত ধুই আছে, সেনেকৈ যে দৌৰি আছে, বিৰাট ভাল পাইছে সি, খোলা পাইছে যে। এইফালে আয়তীসকলৰ কাৰণে পাৰি দিছে তিৰপাল, মা আমাৰ এইবিলাক
মাৰ লগৰ নামতি ইফালে বহিব সিহঁতে বহি নাম ধৰিব আজি নাম প্ৰসংগ কৰিব এয়া আমিও বহি আছোঁ চাই থাককচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টি এতিয়া মাহঁতে এয়া আয়তীৰ নাম ধৰিব মাহঁতে নাম ধৰাৰ পাছত ল'ৰা মানুহখিনিয়ে খুৰাহঁত আছে আমাৰ ল'ৰা মানুহৰ নামত সিহঁতে কীৰ্তন কৰিব একেলগে ছাইডতে বহি কীৰ্তন কৰাৰ পাছত এইবাৰ কৃষ্ণক ওলাব বাহিৰত ওলাই আৰু কৃষ্ণক লৈ চাৰিওফালে মানুহে মন্দিৰৰ চাৰিওফালে ঘূৰিব তাৰপাছত কৃষ্ণক তাতে আসনত বহাই তাৰপিছত আৰু নাম প্ৰসংগ হ'ব নাম প্ৰসংগ হোৱাৰ পাছত সেইবাৰ এজন এজনকৈ প্ৰসাদ দিব প্ৰসাদ দিয়া হোৱাৰ পাছত বহুত প্ৰসাদ উঠিছে দেৰি হ'ব প্ৰসাদ দিওঁতে এজন এজনকৈ দিয়া যাব দুজন ব্ৰাহ্মণ বহিব নহ'লে বহুত মানুহ যে দেৰি হৈ যাব তাৰপিছত প্ৰসাদ দিয়াৰ পাছত সেইবাৰ প্ৰসাদখিনি দিয়া হোৱাৰ পাছত সেইবাৰ আৰু পুষ্পাঞ্জলি দিব পুষ্পাঞ্জলি হোৱাৰ পাছত সেইবাৰ আৰু আমাৰ মন্দিৰৰ পৰা আমি সকলোৱে ওলাই আহিম আহি আৰু বাহিৰত খিচিৰিৰ ব্যৱস্থা আছে খিচিৰি খাম খিচিৰি খাই আৰু ঘৰলৈ গুচি আহিম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে এয়া আমি ঘূৰিছোঁ সকলোৱে মন্দিৰৰ চাৰিওফালে বিৰাট ভাল লাগে নাম ধৰি ধৰি ঘূৰিব লাগে
5 পাকমান ঘূৰে বিৰাট ভাল লাগে এয়া মই অলপমান মোক ভিডিঅ' কৰি দিছে ভাগিনীটোৱে ঘূৰতে তাই কৈছে অলপমান কৰি দিম আমি এইফালে মই এইটো অলপমান ভিডিঅ' কৰি দিছে তাকে ভাল লাগে বিৰাট ভাল লাগে আপোনালোকে অহা নাই যদি আহিবচোন ফচামাৰী চাপ্পাঘাটা ফচামাৰী বঙাইগাঁও ডিষ্ট্ৰিক্টত বিৰাট ধুনীয়া হয় বিৰাট চিষ্টেমেটিক হয় বস্তুবিলাক ভাল লাগে এয়া গোহাঁইটো ঘূৰাই আছে কৃষ্ণ বাবা ঘূৰাই ঘূৰাই এবাৰ ভিতৰত সোমাই থ'ব বিৰাট ভাল লাগে প্ৰথমতে গৈ মাহঁতৰ লগত গৈছোঁ যে মাহঁতৰ আয়তীসকলে লগ হৈ সিহঁতৰ নাম প্ৰসংগ কৰিলে তাৰপিছত ল'ৰা মানুহখিনিয়ে মানে আমাৰ খুৰাহঁত আছে সিহঁতৰ নাম প্ৰসংগ কৰিছে মানে কীৰ্তন কৰিছে তাৰপিছত বামুণৰ অলপমান নিয়ম থাকে বামুণৰ নিয়মখিনি কৰি বামুণে এইবাৰ হোম যজ্ঞ কৰিছে হোম যজ্ঞ কৰি আছে হোম যজ্ঞ কৰাৰ পাছত সেইখিনি হোৱাৰ পাছত এইবাৰ আমাক সকলোকে প্ৰসাদ দিব এজন এজনকৈ এবাৰ প্ৰসাদ দিয়া কাৰ্যসূচী চলিব প্ৰসাদ দিয়া হোৱাৰ পাছত এইবাৰ তাৰপিছত অলপ দেৰি লাগিব বহুত মানুহ হৈছে প্ৰসাদ দিয়াৰ কাৰণে আৰু তাৰপিছত আমাৰ পুষ্পাঞ্জলি হ'ব প্ৰসাদ দিয়াৰ পাছত পুষ্পাঞ্জলি কৰাৰ পাছত এইবাৰ আৰু ৰং দিয়া কাৰ্যসূচী আৰম্ভ হ'ব তেতিয়া ৰাধা কৃষ্ণক কালাৰ দিব মানে ৰং দিব আবিৰ দিব দিয়াৰ পাছত সেইবাৰ মানুহক লগাব এতিয়া তাতে লগাইছে লগাৰ কাৰণে এইবাৰ ব্ৰাহ্মণজনক দিছে আগতে তাৰপাছত গোটেই মানুহবোৰক দিব ভাল লাগিছে এনেকুৱা দেখা নাছিলোঁ আগতে আমাৰ গাঁৱত যোনখিনি যি হয় যে তাত সেনেকুৱা নহয় বৰপেটা কীৰ্তন ঘৰত কিন্তু হয় এনেকুৱাই হয় ভাল লাগে তাতো গাঁৱত কিন্তু আমাৰ যোৱা নহয় আজিৰ দিনত যাওঁ পিছত যাওঁ অৱশ্যে সেৱা কৰিব কিন্তু প্ৰথম দিনাখন যোনদিনাখন প্ৰথম পূজা সেইদিনাখন যোৱা নহয় ভালে লাগিছে আজি প্ৰথমৰ পৰা শেষলৈকে আছোঁ গতিকে বিৰাট ভাল লাগিছে এইফালে হোম যজ্ঞ চলি আছে এইফালে নাম প্ৰসংগ কৰি আছে একেলগে ইয়াৰ খুৰাজনে ৰং দি আছে সকলোকে ভালে লাগিছে তাৰপাছত আৰু গোটেইখিনি হোৱাৰ পাছত পুষ্পাঞ্জলি হোৱাৰ পাছত আমি প্ৰসাদ লৈ বাহিৰত ওলাই আহিম মন্দিৰৰ বাহিৰত ওলাই আহি আৰু এইফালে খিচাৰীৰ ব্যৱস্থা আছে এইফালে খিচাৰী খাম খাই আৰু ঘৰলৈ গুচি আহিম তেতিয়াহ'লে চাই থাককচোন ভিডিঅ'টো
এয়া পূজা শেষে এতিয়া পুষ্পাঞ্জলিখিনি বাকী আছে। এতিয়া পুষ্পাঞ্জলি দিব। পুষ্পাঞ্জলিখিনি দিয়া হোৱাৰ পাছত আমি খিচিৰি খাব যাম। খিচিৰি খাই প্ৰসাদখিনি লৈ ঘৰলৈ গুচি আহিম। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ সকলোকে। আৰু ভিডিঅ'টো কেনে পালে জনাব। আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।